ঐ শুনিছানে ভাইটিয়ে বোলে মোক ঠিকানা এটা বিচাৰিবলৈ কৈছে এইবাৰ আমি পকা ঘৰত থাকিম আৰু ফাইনেলি বাকীকেইটা ৰুম দেখিলি নহয় এতিয়া এইটো চা এই ৰুমটো কিন্তু তোৰ কাৰণে বঢ়িয়া হ'ব দেই বাহ বৰ ধুনীয়াকৈ বনালিচোন বাকী আমাক কোনটো ৰুম দিম ভাবিছ কি ক'লি কিহৰ কাৰণে ৰুম লাগে তোক ছাৰ দাদা তোক মই চিধা চিধি কৈছোঁ ইয়াত মই ৰুম চাবলৈ অহা নাই তোক কথা এটা ক'বলৈহে আহিছোঁ অহা মাহত মই বিয়া পাতিম তহঁতি যিমান সোনকালে পাৰ ঘৰ খালী কৰ দেউতাৰ বহুত মাটি পৰি আছে তাত তহঁতি নিজাবগীয়াকৈ ঘৰ এটা বনাই ল যা দেউতা মাতি আছে বুলি ময়ো জানো কিন্তু তোক লৈ বহুত সপোন দেখিছিলোঁ ভাইটি কল্পনা কৰা নাছিলোঁ তই যে আমাক এনেকুৱা কৰিবি বুলি বছ বহুত ক'লি তহঁতৰ পৰা মই যিমানখিনি পইচা লৈছিলোঁ ন দুদিনৰ ভিতৰত তোক ঘূৰাই দি আছোঁ ঘৰ সোনকালে খালী কৰি দিবি হ'ব তুমি চুপ থাকা ভাইটিয়ে কি কৈছে শুনা নাই নেকি মই তোমাক আগতে কৈছোঁ নিজৰ সোপা পৰও ন কাৰো ওপৰত ইমান বিশ্বাস কৰিব নালাগে তুমি ঠিকে কৈছা অ' এই 5টা আঙুলি সমান যে কেতিয়াও নহয় আজি মই প্ৰমাণ পাই গ'লোঁ দাদাই তোমাৰ কাৰণে ইমানখিনি কৰিলে হ'লেও তুমি বুজি নাপালা দিয়া তুমি ঘৰত থাকা এই যে স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয় এই কাহিনীটোৱে আজি আমাক প্ৰমাণ কৰি দিলে বাৰু পাছলৈ কি হয় যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ইয়াৰ তৃতীয় খণ্ডটোলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব